হাইস্কুল শিক্ষান্ত পৰীক্ষাত সোণ হৈ জিলিকিছে দৌলাশালৰ বিশাল নাথ। উৰুখা পজাৰ পৰা উজলি উঠিছে নলবাৰীৰ দৌলাশালৰ বিশাল নাথ। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সোণ হৈ জিলিকিছে বিশাল। দৰিদ্ৰতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত চমকপ্ৰদ ফলাফল দাঙি ধৰিছে দৌলাশালৰ কৃষক পুত্ৰই। অত্যন্ত দুখীয়া পৰিয়ালৰ বিশালৰ সাফল্যত দৌলাশালত ব্যাপক চৰ্চা চলিছে। দৌলাশাল গাঁৱৰ কৃষক অজিত কুমাৰ নাথ আৰু আদৰ্শ শিপিনী জামিনীবালা নাথৰ পুত্ৰ উজলি উঠিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। দৰিদ্ৰতাৰ হেঙাৰ ভাঙি বিশাল নাথে দেখুৱাইছে চমকপ্ৰদ ফলাফল। দৌলাশাল হাইস্কুলৰ ছাত্ৰ বিশাল নাথে কেওটা বিষয়ত লেটাৰ নম্বৰ সহ ৯১%ৰে মুঠ ৫৪৬ নম্বৰ লাভ কৰি দৌলাশাললৈ গৌৰৱ কঢ়িয়াই আনিছে। বিশালে বিজ্ঞানত ৯৬, অসমীয়াত ৯৪, ইংৰাজীত ৯২, সমাজ বিজ্ঞানত ৯১, ঐচ্ছিক গণিতত ৮৯ আৰু সাধাৰণ গণিতত ৮৪ নম্বৰ লাভ কৰি সফলতা অৰ্জন কৰিছে। পশ্চিম বৰক্ষেত্ৰীৰ ৰামপুৰস্থিত জনতা হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰি বিশালে জুয়ে পুৰা সোণ হৈ উজলি উঠিছে। বিজ্ঞান শাখাত নামভৰ্তি কৰি ভৱিষ্যতে প্ৰকৃতাৰ্থত মানুহ হিচাপে সমাজত থিয় হ'বলৈ প্ৰবল হেঁপাহ থকা বিশালে সমাজত নিজৰকে আদৰ্শ ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য ইতিমধ্যে প্ৰস্তুত কৰি লৈছে। অত্যন্ত মৰমীয়াল আৰু শান্ত প্ৰকৃতিৰ বিশালৰ এই সফলতাত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ সমান্তৰালভাৱে অঞ্চলটোৰ সৰ্বস্তৰত ব্যাপক চৰ্চা চলিছে। অসমৰ অন্যতম সাহিত্য সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমে সোমবাৰে বিশাল নাথক সম্বৰ্ধনা জনাই অভিনন্দন জ্ঞাপন কৰে। নমস্কাৰ, মোৰ নাম শ্ৰী বিশাল নাথ। মোৰ দেউতাৰ নাম শ্ৰী অজিত কুমাৰ নাথ, মাৰ নাম শ্ৰী জামিনীবালা নাথ। মই দৌলাশাল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰ ২০২৪ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ ৯১%ৰে। মই মেথছত আটাইতকৈ কম পাইছোঁ 84, এডভান্স মেথছত পাইছোঁ 89, ইংলিছত পাইছোঁ 92, ছ'চিয়েল ছায়েন্সত পাইছোঁ 91, এছামিছত পাইছোঁ 94, বিজ্ঞানত পাইছোঁ মই 96। মোৰ চেণ্টাৰ আছিল জনতা উচ্চ মাধ্যমিক বিদ্যালয়। সেই চেণ্টাৰৰ পৰাই মই উত্তীৰ্ণ হ'লোঁ। মই বিজ্ঞান শাখাত এতিয়া এডমিশ্যন ল'ম বুলি ভাবিছোঁ। বিজ্ঞান শাখাত ইংলিছ মিডিয়ামত এডমিশ্যন ল'ম আৰু পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। মোৰ দেউতাই এজন খেতিয়ক আৰু গৰু পোহে। মই ভৱিষ্যতে এজন ভাল মানুহ, সমাজত সুপ্ৰতিষ্ঠিত হ'ম বুলি আপোনালোকক কথা দিলোঁ। আৰু দৰিদ্ৰ ল'ৰা এজনে বা দুখীয়া পৰিয়ালৰ ল'ৰা এজনে যে ভৱিষ্যতে সফল হোৱাত একো বাধা আহিব নোৱাৰে, তাকো মই প্ৰমাণ কৰিবলৈ চেষ্টা কৰিম। বাকী প্ৰমাণ কৰিবলৈ বিশেষ একো নাই, কাৰণ অতীততে বহুকেইজন ডাঙৰ ডাঙৰ মানুহে এই কথা প্ৰমাণ কৰিয়েই গৈছে। তেখেতসকলক প্ৰেৰণা হিচাপে লৈহে মই আগবাঢ়িম আৰু এজন সমাজত সুপ্ৰতিষ্ঠিত ব্যক্তি হিচাপে মই প্ৰতিষ্ঠা হ'বলৈ চেষ্টা কৰিম। মুকালমুৱাৰ পৰা জয়ন্ত ডেকাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।